ভাবিছোঁ ৰশ্মিক ফোন কৰি লওঁ ক'ৰবাত ফুৰাব নেকি একদম ঘৰত থাকি অশান্তি লাগে মোৰ মানে কিমান মোবাইলকে চাই চাই শুই থাকিম আৰু অকণমান ফুৰোগে মনটো ভাল লাগিব ফোন কৰি লওঁ মই ঐ ফোন থ কাকো ফোন কৰিব নোৱাৰো দিনটোত ঘৰত সোমাই থাক অকল মোবাইলটো পিটিক পাটাক আৰু এতিয়া আকৌ আজৰি হলি নহয় এতিয়া আকৌ ফুৰিব লাগে চব ঘৰত বহি থাক আজি মা অকলশৰীয়া মাকক দেখিও অকণমান কামত সহায় কৰোঁ বুলি নাভাবে বহি খাব পঢ়া শুনাটো নাই ভাল কামটোতো নাই ভাল চিন্তাটো নাই অকল ঘূৰি ফুৰা লগৰ লগত বেয়া কাম কৰা বেয়া বস্তু খোৱা অকল সেইবোৰে পস্তাবি ৰ ছোৱালী মাক বাপেকৰ কথা নুশুনোতো বাধা দিলে নহয় চুপ কামতে এজনী ছোৱালী জন্ম দিছে অকণমান শান্তিকে ৰাখিম মৰম ৰাখিম বুলি নাভাবে নাযাবি তই নাযাবি ইটো নকৰিবি মোৰ মোবাইল মোৰ কথা মই নিজে টিপো নিটিপো মোৰ কথাহে তহঁতি কেলে মোক বাধা দি থাক চব কথাতে আৰে এবাৰ জিন্দগী পাইছোঁ মই ফূৰ্তিত ঘূৰি ফুৰিমেই ন তহঁতি চব কথাতে বাধা দিবি নে একদম শান্তি নাই ঘৰখনত মানে মা দেউতা পাবলে শান্তি নাই মানে মই নাথাকো ঘৰখনত কি হলো তহঁতৰ শান্তিকে থাকিব নোৱাৰো নেকি তহঁতি হা ৰাতিপুৱা হ'লহি নহ'লি মানে তহঁতি মানে লাগিয়ে যাবি মানে ওচৰ চুবুৰীয়া কি ওলাবি মাক জীয়েক নে তহঁতি কি হয় মানে হা ইমান কাজিয়া কি কাৰণ আছে মানে মাক জীয়েক ইমান কাজিয়া লাগিবলৈ বুজা নাই গম পাব পাছত বিয়া হৈ লওক মই ইমান ভালকে বুজাইছো নাই বুজা আপুনি ছোৱালীজনীক চাই লওক পাছত লোকে খেদি পঠাবহি শহুৰৰ ঘৰৰ পৰা লগা পাপাক লগা আৰু একদম মানে ময়ে ভুল ন এতিয়া ময়ে ভুল লগা এতিয়া পাপাক মই তহঁতৰ কথা একাৰো নুশুনো লাইকে থাক চব থাক মই মানে ঘৰখনৰ শান্তি নাই দেই নাথাকোঁ তহঁতৰ লগত যি কৰ কৰি থাক চা মোৰ মানে এজনী ছোৱালী জন্ম দি পেলাই বৰ চিন্তাহে হৈছে এই মছলাটো পাওক মানে মোৰ বুজোৱা কথা এটাও শুনা নাই পঢ়া শুনা বাদ দিলে অকল মোবাইলটো অকল টিপিক টাপাক পঢ়া শুনা নাই মোৰ চিন্তা হৈছে নহয় মাৰে বাপেৰে বুজালে নুবুজে কথা শত্ৰু বুলি ভাবে পাওক মছলাটো পাছত গম পাব নহয় পাছত আমাকে দুখিব মাৰে বাপেৰে একো নিশিকালে ছোৱালীজনীক বুলি এতিয়া শিকাইছোঁ বুজি নলয় পাওক মছলাটো পাছত হে প্ৰভু কি ছোৱালী জন্ম দিলোঁ মই পাপাই অকমান কৰে আৰু মায়ে মোক একদমেই মৰম নকৰে মোক ইমান গালি পাৰি থাকে মই বিয়া হ'লেতো মই এনেকুৱা কষ্ট নাপাম ঘৰত মই অকলে ছোৱালী বুলি কিমান মই আলহুৱাত থাকিব লাগিছিলে মায়ে অকল গালি মোৰ পঢ়িব মন নাই মই কি কৰিম চাকৰি বিচাৰিব মন নাই মই কি কৰিব লাগে মই মোবাইলটোকে নাচাওঁ মই কি কৰিম এটাই জীৱন পাইছোঁ মোৰ যেনেকৈ জীয়াবলৈ মন যায় তেনেকৈ মই জীয়াই থাকিম বুলি কৈছোঁ নুবুজে ঘৰৰ মানে অকল মোকে গালি পাৰি থাকে অকল মোবাইল টিপু বুলি কয় বিচনাত মোৰ বুলি কয় এজনী ছোৱালীকো দেখিব নোৱাৰে 10জনী ছোৱালী জন্ম দিয়া হ'লে কি কৰিলেহেঁতেন তাতকৈ মোৰ ৰাহুলেই ভাল ইমান মৰম কৰে মোক তাকে ফোন কৰি ল'ম বিয়া পাতিলে মোক গুচি যাম এনেকুৱা ঘৰত মই নাথাকোঁ পটাপট কাপোৰবোৰ সামৰি সি মোক বিয়া পাতিম বুলি কৈছে বিয়া হ'ম আৰু মই বহুত শান্তিত থাকিম মই এই ঘৰখনত অকল গালি অকলে ছোৱালীজনীকে ইমান কাজিয়া কৰি থাকে ইমান গালি খাই থাকে কাম নকৰোঁ বুলি কামনো কিমান আছে ইমান অশান্তি কৰি থাকে মই বিয়া হ'লেহে শান্তি পাম মই বিয়া হ'ম আৰু কাপোৰ সামৰোঁ এনেও মোক সি নিবলৈ আহিব আৰু মই পটাপট বস্তুবোৰ লওঁ মই জানিছিলোঁ তুমি আহিবা বুলি মই ঘৰত ইমান অশান্তি নাথাকোঁ মই বিয়া হ'ম তুমি মোক ভালকৈ খুৱাব পাৰিবাতো তুমি আকৌ অশান্তি কৰিবা নেকি ঘৰৰ নিচিনাকৈ মই এনেও ভাবি আছিলোঁ তোমাৰ বেছি দিন মই তাত ঘৰত নাৰাখোঁ বুলি এতিয়া তুমি ফাইনেলি মোৰ কথা বুজি পালা আৰু তুমি মোলৈ আহিলা আজিৰ পৰা তোমাক মই ৰাণী নিচিনাকৈ ৰাখিম ঘৰৰ মা দেউতাই এগুণ মৰম দিলে মই তোমাক 10 গুণ মৰম দিম তোমাৰ অকণো কষ্ট হ'ব নিদিওঁ মই তোমাক মই পৰী নিচিনাকৈ ৰাখিম ইমান দিনে তোমাৰ বিয়া হওঁ বুলি কৈ আছিলোঁ তুমি নুশুনিলা আজি বুজিলা ফাইনেলি মানে তুমি এতিয়া চাবা মই ঘৰলৈ অকণো মনত পৰিব নিদিওঁ তোমাক মই বহুত ৰাণী নিচিনাকৈ সজাই ৰাখিম ব'লা এতিয়া আমি যাওঁ নতুন জীৱন আমি আৰম্ভ কৰোঁ ব'লা যাম বাৰে মোক কিয় আমনি কৰি আছা দেখা নাই নেকি মই কাম কৰি আছোঁ হা ঘৰৰ পৰা তই কি আনিছ মোক যে ইমান পইচা খুজি আছ হা দেখা নাই নেকি মই ইমান অফিচৰ কামত ইমান প্ৰেছাৰ দি আছোঁ হা মই কি বিচাৰিছোঁ সেইটো দি থৈ যাবি খোৱা বস্তু আৰু ৰুমত মোক বাৰে আহি পেলাই ডিষ্টাৰ্ব দি থাকিবি তোক মাহে সদায় আনিবলৈ খাবলৈ কাপোৰ কানি চব মই যোগাৰ দিওঁৱেই 10 টকা এটা তই ইনকাম নকৰ হা ইমানখিনি তই খৰচা উঠাই আছোঁ ঘৰত ইমান সুবিধা পাইছিলে নাই হা সেই এটা দুটা কাম কৰি পেলাই যে ইমান তই ফুটনি মাৰিছ কি কাৰণে হা ঘৰত ইমান শান্তিকে ৰাখিছিলে নাই মই ইমান তোক ফেচিলিটি ৰাখিছোঁ কি কাৰণে ইমান পইচা বুলি কৰি থাক হা কিমান পইচা দিম আৰু মই গোটেই এইটো যে তোক বজাৰ কৰি দিওঁ তাৰ পাছতো পইচা বুলি আমনি কৰিছে ওলাই যা মই আমনি নকৰিবি এনেও মোৰ বছৰ প্ৰেছাৰ মূৰত পৰি আছে ওপৰতে পইচাকে আমনি নকৰিবি তুমি মোক পৰী বনাই ৰাখিম বুলি কৈ পেলাই মোক এনেকুৱা কৰিছাগে ন
মোৰ ভুল হ'ল মই যে ঘৰৰ মানুহৰ বিপৰীতে গৈ পেলাই তুমি মোক কুকুৰ ৰাখিবা বুলি তোমাৰ ওপৰত মই বিশ্বাস কৰি আছিলোঁ। কিমান মিঠা মাত মাতি পেলাই মোক ফুচলাইছিলা। মই কি মূৰ্খামি আছিলোঁ, মই তোমাৰ কথা বিশ্বাস কৰি পেলাই ভাবিলোঁ মা দেউতাতকৈ তুমি মোক মৰম কৰা বুলি, তুমি মোক কুকুৰ ৰাখিবা বুলি। মোৰ ভুল হ'ল। কাক তই ফেৰ দেখাই আছ? কাক তই ফেৰ দেখাই আছ? দেখাত ইয়াত কোনটা দেখাই আছ? মোৰ দমত চলি আছ তই, মোৰ টকা পইচা চলি আছ, মোৰ দমত চলি আছ ইয়াত। নেদেখাবি ইয়াত ফুটনি, তোৰ মা বাপেৰৰ ঘৰ নহয় ইয়াত, বুজিলি তো? কাক ফুটনি দেখাইছ তই? কাক দেখাইছ তই? মোৰ কথা মতে তই চলিব লাগিব। চুপচাপ ব বুলি ক'লে ব, উঠ বুলি ক'লে উঠ। মোৰ কি ভুল হ'ল মোৰ কি ভুল হ'ল? মই ভাবিছিলোঁ সি মোক সুখত ৰাখিব। মই যে ইমান মা দেউতাৰ প্ৰতি ভুল ধাৰণা মোক আহি গ'ল। কোনটো জনমত মই পাপ কৰিছিলোঁ। মোক অকলে ছোৱালী বুলি পাপাও মৰম কৰিছিলে, মায়ে মোক ভালৰ কাৰণে বুজাইছিলে, মই অকণো বুজি নাপালোঁ। মই ভাবিলোঁ সি মোক মৰমত ৰাখিব, সুখত ৰাখিব। মায়ে যে ভালৰ কাৰণে মোক গালি পাৰিছিলে, ভাল শিকাবৰ কাৰণে মোক খং কৰিছিলে, মই সেইটো কথা বুজি নাপালোঁ। আৰু সি মিঠা মাত মাতি পেলাই মোক বিয়া পাতি পেলাই যে মোক এনেকৈ শাস্তি দিবগৈ মই জনা নাছিলোঁ। সি মোক মিঠা মাত মাতি থাকিলে, মই ভাবিলোঁ এইটোৱে সঁচা, সি মোক পৰি বনাই ৰাখিব বুলি। মা দেউতাৰ বুজোৱাটো মই বুজি নাপালোঁ। মায়ে খঙত বুজাই কাৰণে মই ভাবিলোঁ মায়ে মোৰ এগেইনষ্টত বুলি। মা দেউতাক এৰি আহি মই ইয়াৰ লগত সুখত থাকিম বুলি ভাবিছিলোঁ। সি দেখোন মোক এনেকুৱা কৰিলেগে। মই কি কপাল লৈ জন্ম হ'লোঁ, কি মোৰ ভুল হ'ল মা দেউতাক ইমান মই কষ্ট কৰিলোঁ। বিয়া নোহোৱাৰ আগত মা দেউতাক অকণো মই শান্তি দিব নোৱাৰিলোঁ। এতিয়াই বুজিছোঁ, বহুত লেট হৈ গ'ল এতিয়া। মায়ে মোক মাফ কৰিবনে নকৰে মই নাজানো। এই প্ৰভু, কোনো ছোৱালীক এনেকুৱা এটা শাস্তি দি দিব, কোনো ছোৱালীক এনেকৈ ভুল ৰাস্তাত যাব নিদিব। মা দেউতাই সকলো ছোৱালীৰ কাৰণে, মা দেউতাই চব খোজ, বাকীখিনি ছেকেণ্ড হয় চব। এনেকৈ মিঠা মাত মাতি পেলাই মোক ফুচলালে। এতিয়া মোৰ লাইফটো, এই প্ৰভু, মোক মায়ে মাফ কৰিবনে নকৰে, আপুনি মোক ক্ষমা কৰিব ভগৱান। মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি।